মই নিজে গান গোৱা মানুহ, গতিকে গান গাবতো জানো, কথা বতৰা কোৱাত ইমান ভাল নহয়। গতিকে নেতাবোৰৰ নিচিনাকৈ ভাষণ দিব নাজানিম। গতিকে আপোনালোকে যিকেইটা কথা ক'ম মন দি শুনিব বুলি আশা কৰিছোঁ। আৰু প্ৰথমতে সাংবাদিক সতীৰ্থসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ, ইমান প্ৰত্যন্ত গাঁও এখনত আহি আপোনালোক উপস্থিত হ'লি। প্ৰথম কথাটো হ'ল যে মই গুণগুণ নামৰ ছোৱালীজনীক ধন্যবাদ জনাইছোঁ, কাৰণ ইয়াত ইমান ডাঙৰ এটা ঘটনা ঘটি আছিলে, গুণগুণে লাইভ কৰি নেদেখুওৱা হ'লে আমি কোনেও গম নাপালোহেঁতেন। গতিকে গুণগুণক ধন্যবাদ জনোৱাৰ লগতে অসমৰ প্ৰতিজন সজাগ সচেতন জনসাধাৰণক মই অনুৰোধ জনাইছোঁ, গুণগুণে যেনেদৰে নিজৰ ওপৰত হোৱা যি অন্যায় ৰাইজৰ আগত তুলি ধৰিলে, তেনেদৰে আপোনালোকেও সদায় নিজৰ মাজত হোৱা অন্যায় তুলি ধৰিবলৈ সাহস ৰাখিব। এইটো প্ৰথম কথা। দ্বিতীয় কথা, যিখিনি অঞ্চল পৰিভ্ৰমণ কৰিলোঁ তাত দেখিলোঁ যে কচুবাৰীৰ ওপৰত JCB চলাইছে, কঠীয়াৰ ওপৰতো গুণগুণে দেখুৱাইছিলে, নেমু বাৰী তহিলং কৰিছে, ভেন্দি বাৰী তহিলং কৰিছে। কথাটোৱে দুখ দিছে। দুখ দিয়াৰ এতিয়া আমাৰ প্ৰাইমা ফেচি হিচাপে এতিয়া আমি ৰবিন আৰ্মি আহিছোঁ, দেখিছোঁ যে প্ৰথম দুখী ব্যক্তিজন হ'ল মণ্ডলজন, কাৰণ তেখেতৰ চৰজমিন তদন্তৰ ভিত্তিতেই এনেকুৱা ধৰণৰ এভেকশ্যন কাৰ্য চলোৱা হয়। গতিকে তেখেতে নিশ্চয়কৈ দেখি গৈছিলে যে এইবোৰ ঘাঁহ, কঠীয়ানো কেইদিন থাকে। গতিকে তেখেতে নিশ্চয়কৈ ক'ব পাৰিলেন যে তাত এনেকুৱা ধৰণৰ একো হোৱা নাই আৰু এভেকশ্যন নচলালেও হ'ব। প্ৰথম দোষী তেওঁ। দ্বিতীয় যিজন চক্ৰ বিষয়া ইয়ালৈ আহিছিলে এভেকশ্যনৰ দিনা, তেওঁ নিজ চকুৰে দেখিছে গোটেই বস্তুখিনি। গতিকে দেখাৰ পিছত তেখেতেও এটা সিদ্ধান্ত ল'ব পাৰিলেহেঁতেন যে ইয়াত এভেকশ্যন চলাবলগীয়া নাই, মণ্ডলৰ ৰিপৰ্টটো ভুল। এই দুটা সুযোগ আছিলে আমাৰ হাতত। চৰকাৰৰ ওচৰত এটা দায়িত্ব থাকে যে চৰকাৰী মাটিখিনি বেদখলমুক্ত কৰি ৰাখিব লাগে। গতিকে চৰকাৰৰ এটা অৰ্ডাৰ আহিব, কিন্তু তাৰ ওপৰত এজন বিষয়া থাকে, আৰু বিষয়া এজন উলামুলা বিষয়া নহয়, তেওঁ শিক্ষিত হোৱাৰ লগতে তেওঁ জ্ঞানীও হ'ব লাগে। যিহেতু বিভিন্ন ডিগ্ৰী থাকিলে ACS অফিচাৰ হ'ব নোৱাৰে, ACS অফিচাৰ হ'বৰ কাৰণে তেওঁ জ্ঞানৰ আকৌ এটা পৰীক্ষা লোৱা হয়। গতিকে সেই জ্ঞানৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা এজন ব্যক্তি, তেখেতে সেই সাধাৰণ সিদ্ধান্তটো ল'ব নোৱাৰি এই অমানৱীয় যিটো প্ৰশাসনিক কাৰ্য চলালে, তাৰ কাৰণে তেখেতক মই বিচাৰোঁ যে খুব সোনকালে বৰখাস্ত কৰিব লাগে, পানিছমেণ্ট দিব লাগে, শাস্তি দিব লাগে, মই এইটো বিচাৰোঁ। দ্বিতীয় কথা, মই এইটো নাভাবোঁ যে মোৰে অনুভূতি আছে, আপোনালোকৰে অনুভূতি আছে, সেই প্ৰশাসনিক বিষয়াজনৰ অনুভূতি নাছিল। তেওঁলোকৰ ওপৰত এনেকুৱা ধৰণৰ কিবা হেঁচা পৰিছে নেকি য'ত তেওঁ নিজৰ অনুভূতিক জলাঞ্জলি দিবলগীয়া হৈছে। গতিকে মই আপোনালোকক কাবও কৰিছোঁ, আপোনালোক যিদিনা প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিলে সেইদিনা গাঁৱৰ ৰাইজে আপোনালোকক গামোচা পিন্ধাইছিলে। যিদিনা আপুনি হায়াৰ ছেকেণ্ডেৰীত উত্তীৰ্ণ হৈছিলে ভাল ৰিজাল্ট কৰি, গাঁৱৰ ৰাইজে আপোনালোকক গামোচা পিন্ধাইছিলে। যিদিনা আপুনি ACS ক্ৰেক কৰিছিলে, ACS যিদিনা পাইছিলে, সেইদিনা গোটেই জিলাখনতে উথপ থপ লাগিছিলে যে আমাৰ জিলাৰ আমুকজন ল'ৰাই ACS পালে। গতিকে ৰাইজৰ সেই মৰমখিনিক মনত ৰাখোঁ। মই গান গোৱা মানুহ, লখিমপুৰ ৰাইজে পইচা দিয়ে গান গাওঁহি, মই কিয় দৌৰি আহিছোঁ। আপোনালোকৰো জাতীয় দায়িত্ববোধ আছে, সেই দায়িত্ববোধটোক মনত পেলাওক। যদি আপোনালোকৰ ওপৰত কিবা প্ৰেছাৰ আহিছে, কি প্ৰেছাৰ আহিবহে, অসমখনৰ ভিতৰত ক'ৰবাত নহয় ক'ৰবাত বদলি কৰিব, আমিতো এনেই ঘূৰি ফুৰোঁ দেখোন। ভয় নকৰিব, সাহস গোটাওক। আপোনালোক প্ৰত্যেকজন সাহসী হ'লে শাসকে সুন্দৰৰূপে শাসক কৰিবলৈ বাধ্য হ'ব। শাসকক যিমানেই সুযোগ দিব সিমানেই ওপৰত উঠিব। গতিকে কোনোবা এখন চৰকাৰ বুলি নহয়, যি চৰকাৰৰ দিনতে নহওক, আপোনালোকে নিজৰ সাহসটো নেহেৰুৱাব। আপোনালোকে যদি সাহস হেৰুৱাই পেলাই, সাধাৰণ জনতাৰ একেবাৰে পানীত হাঁহ নচৰা অৱস্থা হ'ব। গতিকে আপোনালোকৰ যদি সাহসৰ অভাৱ হয়, কেতিয়াবা যদি ভয় খায়, ৰবিন আৰ্মিৰ লগত যোগাযোগ কৰিব। মই ৰবিন আৰ্মি, অসমবাসী ৰাইজ সদায় আপোনালোকৰ কাষত থিয় দিম।